ডুমডুমা মানখোৱাত ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ। সঞ্জীৱ ছেত্ৰীৰ ন্যায় প্ৰদানৰ দাবীতে প্ৰতিবাদী কাৰ্যসূচী। ২৬ এপ্ৰিলত ডুমডুমাৰ সমীপৰ এঠেঙীয়াত সুশীল আগৰৱাল নামৰ এগৰাকী ব্যৱসায়ীৰ অধীনত কৰ্মৰত অৱস্থাত গছ পৰি মৃত্যু হৈছিল ধলা বৰমুৰাৰ সঞ্জীৱ ছেত্ৰী। কৰ্মৰত অৱস্থাত লোকজনৰ মৃত্যু হোৱাৰ পিছতো মালিক পক্ষই মৃত লোকজনৰ পৰিয়ালৰ খবৰ নোলোৱাৰ অভিযোগ। আজি ৭ দিন পাৰ হোৱাৰ পাছতো পৰিয়ালটোৱে ন্যায় নোপোৱাৰ অভিযোগতে প্ৰতিবাদ। সঞ্জীৱ ছেত্ৰীৰ আখিৰ উৰ্ধৰ মাতৃ পত্নী কণমানি পুত্ৰ আৰু কন্যা সন্তানৰ ভৱিষ্যতৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মালিক পক্ষই দাবী জনায়। ক'ব নাযাওঁ, মোৰ ভাইটি হয় সঞ্জীৱ ছেত্ৰী। আমি শিলিগুৰিত আছিলোঁ সেই সময়ত। তেতিয়া শিলিগুৰিত থাকোঁতে ভাইটিক দুপৰীয়া মায়ে ক'লে আজি পূজাৰ দিন, ঝাণ্ডা লগোৱা দিন, ফোন এটা লগা না, ভিডিঅ' কল কৰ না, বাৰে বাৰে কৈ আছে। এতিয়া মায়ে ক'লে, তেতিয়া মই ঠিক আছে ভিডিঅ' কল লগাই দিলোঁ। ভিডিঅ' কলত আমি কথা পাতিলোঁ, মই পাতিলোঁ, মাও পাতিলে। ৮টামান বাজিছিলে। তেতিয়া ক'লে মা আজি মই ঝাণ্ডা লগাব যাব নোৱাৰিলোঁ, ছুটি নাপালোঁ মই। তাৰপিছতে ইয়াতে লগালোঁ, ফেক্টৰীতে লগালোঁ এয়া বুলি ক'লে। ফটো লগোৱা আছিলে সি ফেক্টৰীত। তাৰপিছতে ছুটিয়ে নাপাওঁ মই, এতিয়া ছুটিয়ে নাই, আজি মই ঘৰলৈ নগ'লোঁ বুলি ক'লে। তাৰপিছত মায়ে ইমান কথা পাতি কিনে ঠিক আছে বাবা ভালকৈ কৰিবা বুলি ক'লে। সিও সেনেকুৱা ঘৰত গ'লেও কৈছে এনি টাইম মানে ডিউটিৰ কথা, আজি অমুকা জেগাত কাম লগাইছে, তমুকা জেগাত ইয়াত আহিলেও এনি টাইম তাৰ এৰিয়েই নহয়, টাইমেই নহয় হয়। তাৰপিছতে পিছত শুনিছোঁ মইতো এক্সিডেণ্ট বুলি শুনিলোঁ তাতে শিলিগুৰিত। মাক কোনোবাই কৈ দিলে ডেড হৈ গ'ল বুলি। মায়েতো পূৰা কান্দা কৰিছে, মইতো চম্ভালিম কাক, মোৰ ভণ্টিও তাতে আছিলে, ভণ্টিকো চম্ভালিম, ইয়াক চম্ভালিম, তেনেকুৱা। পিছত গম পালোঁ মানে হেৰি বাগানত হেনো ফাৰ্টিলাইজাৰ বস্তু ল'ব গৈছিলে। তাৰপিছত ল'ব যাওঁতে, ৰিচিভ কৰিব যাওঁতে, তাৰপিছতে সেইখিনিয়ে মই আৰু এটা নিউজত চালোঁ, গগৈজনে কৈ আছিলে আমি চবেই বাৰাণ্ডাত আছিলোঁ, ছেত্ৰী যে আহি আছে আমিও গম নাপাওঁ। পিছতে ধুম ধাম গছ পৰিছে, আমি বাৰাণ্ডাত বহুত জোৰকৈ আহিলে, আমি ভিতৰ সোমাই গ'লোঁ। গছবিলাক ক'ত পৰিছে বুলি টৰ্চ মাৰি চাওঁতে দেখিছোঁ ছেত্ৰী মানে গছৰ তলত হেৰি হৈ আছে। আমি টানি মেলি সুশীল আগৰৱাল অহা নাই আৰু ফোনো এটা কৰা নাই। কি বিচাৰোঁ এতিয়া, তেখেতেতো আমাক এতিয়া মানুহ ঘূৰাই দিবতো নোৱাৰে। কিবা এটা এতিয়া সিহঁতৰ সৰু পোৱালি আছে হয় নাই, এতিয়া টকা পইচাটো সহায় সি কৰিবই লাগিব। এতিয়া আমাৰ চবেই সন্থাৰ মানুহে মিলি কিনে এতিয়া কিমান মিলাই দিব, মানৱ দেখাতে সাক্ষাৎ কৰিব লাগিব। আজি উপস্থিত থাকিব লাগে তেখেতে। আমিতো তেখেতক মাৰিবলৈ নাযাওঁ নহয়, এনেকুৱা দুৰ্ঘটনা হৈছে। কিন্তু সেইটোতো এটা সান্তনা দিব লাগে ন, সেইটো সান্তনা দিবলৈ আজি মায়ে কান্দি আছে ঘৰত। সেই বুঢ়ী মানুহ, হাই প্ৰেছাৰ আছে, কিবা হৈ কিনে আকৌ আৰু এটা আপদ আহি যাব। কিন্তু আজি আমাৰ ভাইটি মঙলবাৰ 23 তাৰিখৰ দিনা বজৰংবলীৰ জন্মদিনৰ দিনা ফেক্টৰীত কাম কৰি থকা অৱস্থাত ৰাতি অভাৰ টাইম খটুৱাই ফেক্টৰীৰ পৰা বাগানলৈ পঠিয়াইছিলে। বাগানত কিবা দৰৱ ৰিচিভ কৰিবলৈ। সেই সময়ত বতৰ বেয়া, বতাহ ধুমুহা আহিছে অলপ, কিন্তু তথাপিতো তালৈ গৈ দৰৱ ৰিচিভ কৰিব লাগে, সেইটো কাৰণে পঠিয়ালে। এতিয়া আমাৰ সঞ্জীৱ ছেত্ৰী যেনেকুৱা মানে এটা কাম না কৰিব নোৱাৰে, যিকোনো কাম দিলেও পাচিলে সি কৰি দিবই মানে। তাৰপিছত তেনেকৈ অৱস্থাটো বতাহ ধুমুহা আৰম্ভ হৈছে যদিও ই বাগানলৈ গ'ল তাত দৰৱ ৰিচিভ কৰিবলৈ। তাত গৈ পোৱা সময়তে মানে গছজোপা পৰিলে অফিচৰ কাষতেই। তাত কিমান সময় পৰি আছে আমাৰ ঘৰৰ মানুহখিনিতো গম নাপাওঁ। এতিয়া গম নাপাওঁতো, এতিয়া পাছত কোনোবা আহি দেখিলে সেই দৰৱ যোনে লৈ আহিছে তেখেতে দেখিছে নে কোনে আমিতো গম নাপাওঁ। গগৈ বুলি কোৱা এজন আছে, তেখেতে আহিহে পাইছে নেকি। তেতিয়া তেওঁ খবৰ দিছে ঘৰলৈ, ঘৰত মানুহজনীকে খবৰ দিছে যে চিৰিয়াছ হৈছে, গছ পৰিছে, ছেত্ৰীদা বোলে গছ পৰি চিৰিয়াছ হৈ পৰি আছে। তাহাঁতিয়ে লৈ গ'ল এতিয়া কোনোবা মানুহ লৈ কিজান ডুমডুমা চিভিলত FRUত তাত লৈ গ'ল। তাততো লগে লগে চায়ে তাতে ডেড বুলিয়ে কৈছে আৰু তাহাঁতি। তাৰপিছতে ঘৰৰ মানুহখিনি ওলাই আহিছোঁ, আমি খবৰ পোৱাৰ লগে লগে ওলাই আহিছোঁ যদিও ডুমডুমা চিভিল পাওঁহি মানে অলপ সময় হ'ল। ৰাস্তা ব্লক আছিলে ঘূৰি ফুৰি ওলাই আহোঁতে। তাৰপিছতে আহি দেখিছোঁ ডেড। আমিতো গম নাপাওঁ প্ৰথমত। এতিয়া এনেকুৱাকৈ অভাৰ টাইম খটুৱাইছে। সেইদিনা ঘৰলৈ যোৱা কথা আছিলে, হনুমান জয়ন্তী দিন বুলি হেৰি পতাকা বদলি কৰিব লাগে, তেতিয়া ছুটিয়ে নিদিলে। মালিকৰ নাম সুশীল আগৰৱাল, মায়ংক ফেক্টৰীত কাম কৰিছে। তাই ইমান যেতিয়া হ'লেও ছুটি বিচাৰিলে কেতিয়াও নিদিয়ে মানে, ইমানে অভাৰ টাইম খটুৱাই। ল'ৰা ছোৱালীকেইটা লগ কৰিবলৈ কেতিয়াবা যাম ক'লেও নিদিয়ে, ছুটি নিদিয়ে। ৰাতি 10টা 11টাত কেতিয়াবা যায়, তেওঁৰো ঘৰত যাবলৈ মন যায়। তাৰপিছতে এতিয়া বাৰু ইমানখিনি ঘটনা হৈ গ'ল, সেয়া প্ৰাকৃতিক দুৰ্যোগ, আমিও বুজি পাইছোঁ। তথাপিতো ইমান ডাঙৰ মালিক হৈ
এইবাৰ কৰ্মচাৰী ইমান খটুৱাইছে তেতিয়া এপাক ফোন এটা কৰিব লাগে ঘৰলৈ বা এপাক দেখা দিব যাব লাগে কিবা এটা মানে সুবিধা অসুবিধা ক'বগৈ লাগে চাবগৈ লাগে আমি একদম গোটেই ফেক্টৰীয়ে আমি নিবিচাৰোঁ মানুহজনীৰ লগত মোৰ লগতে কথা পাতিলে এদিন পিছদিনা পষ্টমৰ্টেম কৰিব নিছে ডেড বডি সেইদিনা ফোন কৰিলে মানুহজনীৰ মোবাইলত মানুহজনীতো চেঞ্চলেছ হৈ আছে তেতিয়াতো কথা পাতিব সুবিধা নাই তাইক কেনেকৈ